নমস্কাৰ আজি পুনৰ এটি চাহ বাগানৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছো আৰু আজি আমাৰ বিষয়টো হৈছে চাহ বাগানৰ পাতত লগা এটা ভয়ানক পোক যাৰ নাম হৈছে লুপাৰ কেটাপিলাৰ যাক সাধাৰণতে জুক পোক জেলুক পোক বুলিও জনা যায় আৰু এনেবোৰ লুপাৰ কেটাপিলাৰ পৰা সমাধান পাবলৈ আজি কেটামান ভাল দৰৱ আপোনালোকক দেখাবলৈ বিচাৰিছো চাব পাৰে আপোনালোকে যদি আপোনালোকে এইকেইটা দৰৱ ব্যৱহাৰ কৰি নাই পোৱা ব্যৱহাৰ কৰি চাওক খুব সুন্দৰ ৰিজাল্ট পাব আৰু আগত মই লুপাৰ কেটাপিলাৰ ওপৰত ভিডিঅ' বনাই গৈছো কোনবাই যদি চোৱা নাই গৈ চাব পাৰে তাত বিতংভাৱে লুপাৰ কেটাপিলাৰ ওপৰত আলোচনা কৰি গৈছো আৰু কিছুমান ভাল দৰৱো দেখাইছিলো তেন্তে এতিয়া চাওঁ হওক আজি দেখাবলগীয়া দৰৱ কেইটা আজি আমাৰ প্ৰথম দৰৱটোৰ নাম হৈছে সা ইনমেক্টিন আৰু ইয়াৰ কেমিকেল কম্পজিশনটোৰ নাম হৈছে ইমামেক্সিন বেনজয়েট 5% SG তাৰপিছত 2 নম্বৰ দৰৱটোৰ নাম হৈছে গালুপ আৰু ইয়াৰ কেমিকেল কম্পজিশন সেম আগৰটো গতে ইমামেক্সিন বেনজয়েট 5% SG চাব পাৰে হউকে লিখা আছে তলত তাৰ পিছত 3 নম্বৰ দৰৱটো হৈছে জিভাগ্ৰো কোম্পানীৰ পকেট বুলি কয় আৰু ইয়াৰো কেমিকেল কম্পজিশন সেম ইমামেক্সিন বেনজয়েট 5% SG তাৰ পিছত 4 নম্বৰ দৰৱটোৰ নাম হৈছে ক্ৰাছ বুলি কয় এটো লিকুইড পৰা হয় আৰু এই তিনটা জন্তু দেখালো আপোনালোকক এই পকেট এটো গালুপ তাবা এটো সা ইনমেক্টিন এই তিনটা আপোনালোকক ভুজিয়া প্ৰডাক্ট জনে ভুজিয়া প্ৰডাক্ট ইউজ কৰি পাইছে তেওঁলোকে জানে কেনেকুৱা দেখিবলৈ মানে ইয়াৰ কেমিকেলটো ভুজিয়া প্ৰডাক্ট আৰু এটো হৈছে লিকুইড প্ৰডাক্ট আৰু ইয়াৰ কেমিকেল কম্পজিশনটোৰ নাম হৈছে কুইনেল ফস দৰৱটোৰ নাম হৈছে ক্ৰাছ আৰু কেমিকেল কম্পজিশনটোৰ নাম হৈছে কুইনেল ফস 25% EC তাৰপিছত এই লাষ্টত আপোনালোকে হউকে এটো দেখিবলৈ পাইছে এটো দৰৱ নহয় এটো বেলেগ এটা বস্তু আপোনালোকক মানে লুপাৰৰ কাৰণে দৰৱ নহয় এটো আপোনালোকৰ হেৰি হয় স্প্ৰেডাৰ হয় এটো কম লাষ্টত দিয়া বিষয় কম বাৰু এতিয়া আইছো এই তিনটা আসলে এটো নাম হৈছে সা ইনমেক্টিন এটো হৈছে গালুপ এটো হৈছে পকেট ইয়াৰ সাইজৰ কথা যদি ক'ব যাওঁ এটো আপোনালোকৰ 100 গ্ৰাম হয় চাব পাৰে পিছফালে 100 গ্ৰাম আৰু এটো কাৰ্টনটো খুলিলে দৰৱটো এটো ইয়াৰ ভিতৰত এটো লাভ মানে এটো টেমা সা ইনমেক্টিন নতুনকৈ আহিছে এবাৰ ভুজিয়া প্ৰডাক্ট ব্যৱহাৰ কৰি চাব পাৰে কেমিকেল কম্পজিশন ইমামেক্সিন বেনজয়েট 5% SG থকা আৰু ইয়াৰ সাইজৰ কথা যদি ক'ব যাম 100 গ্ৰামৰ হয় আৰু ইয়াৰ দাম পৰি যাব 240 টকা 100 গ্ৰামটো আপোনালোকৰ 240 টকা পৰি যাব আৰু ডোজটো কিমান দিব লাগে বুলি ক'ব গ'লে 100 গ্ৰামটো আপোনালোকে মিনিমাম 200 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব আৰু যদি স্প্ৰে মেচিনকে স্প্ৰে কৰে 1 স্প্ৰেত 2 চামুচ দিব তাৰ পিছত 2 নম্বৰ প্ৰডাক্টৰ নাম হৈছে গালুপ ইয়াৰো কেমিকেল কম্পজিশন সেম ইমামেক্সিন বেনজয়েট 5% SG এটো ইয়াৰো সাইজ হৈছে 100 গ্ৰামে হয় 100 গ্ৰাম লিখা আছে আৰু ইয়াৰো প্ৰাইস আপোনালোকৰ 230 240 টকাৰ ভিতৰত 100 গ্ৰাম সাইজটো পাই যাব আৰু ডোজ একেই 100 গ্ৰামটো আপোনালোকে 200 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব আৰু যদি স্প্ৰেকে কৰে 1 স্প্ৰে মেচিনত 2 চামুচ দিব তাৰ পিছত এই 3 নম্বৰ জিভাগ্ৰো পকেটটো অলপ দাম আছে ইয়াৰো সাইজ 100 গ্ৰামে হয় চাব পাৰে 100 গ্ৰাম লিখা আছে আৰু ইয়াত প্ৰাইসটো 600 লিখা আছে 600 নলয় হলো এটো আপোনালোকে মাৰ্কেটত 300 টকা ভিতৰত পাই যাব আৰু ইয়াৰো ডোজ ক'ব গ'লে সেম এটো 100 গ্ৰামটো আপোনালোকে 200 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব যদি 100 লিটাৰ ড্ৰামত যদি গুলিম বুলি ভাবিছে একেবাৰে তেন্তে 100 লিটাৰ ড্ৰামত 50 গ্ৰাম মান দিব পকেট এটো খুব ভাল অলপ দামী প্ৰডাক্ট হয় বাকি বিলাকতকে এটো 100 গ্ৰাম সাইজৰ হয় ডাঙৰ লাগিলে ডাঙৰও পায় এটো 100 গ্ৰামটো আপোনালোকে 200 লিটাৰ পানীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব আৰু দামৰ কথা ক'ব গ'লে 300 টকা তাৰ পিছত আমাৰ 4 নম্বৰ প্ৰডাক্টৰ নাম হৈছে ক্ৰাছ এটো এটা লিকুইড প্ৰডাক্ট আৰু ইয়াৰ কেমিকেল কম্পজিশন হৈছে কুইনেল ফস 25% EC আৰু লুপাৰ কাৰণে ইমামেক্সিন বেনজয়েটটো ভালেই বাৰু যোনটো ইমামেক্সিন বেনজয়েট কেমিকেল কম্পজিশন আছে এই তিনটা সেম কেমিকেল কম্পজিশন লুপাৰ কাৰণে এইকেইটাটো ভাল বুলি জানে তাৰ উপৰিও কুইনেল ফসও আপোনালোকে লুপাৰ কেটাপিলাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আৰু কুইনেল ফস থকা বিভিন্ন কোম্পানী বিভিন্ন দৰৱ পাই যাব
ভাল কিবা কোম্পানী চাই কিনিলে হয় আৰু ইয়াৰ নামটো হৈছে ক্ৰাছ চাব পাৰে পিকচাৰত এইবোৰ ফটো দেখাইছে লুপাৰ আৰু এই বটলটো সাইজ হৈছে 1 লিটাৰ সৰু থাকে সৰু এতিয়া আমাৰ বৰ্তমান দোকানত নাই 1 লিটাৰটো আপোনালোকৰ এতিয়া দাম পৰি যাব 600 টকা মান পৰি যাব লিটাৰ 600 টকা মান পৰি যাব কিন্তু ইয়াত প্ৰিন্টেড বেছি আছে 1050 টকা লিখা আছে মাৰ্কেটত 600 টকাৰ ভিতৰত আপোনালোকে ক্ৰাছ ড্ৰপটো পাই যাব অকল ক্ৰাছ বুলি নহয় মুঠতে এইটো কেমিক্যাল কম্পোজিশন এইটো চাব কুইনেল ফোৰ্স 25 EC থকা লুপাৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰে নহলে ইমামেক্সিন বেনজয়েট কেমিক্যাল কম্পোজিশন থকা আৰু ইমামেক্সিন বেনজয়েট কেমিক্যাল কম্পোজিশন থকা বিভিন্ন কোম্পানী বিভিন্ন ড্ৰপ পাই যাব ভাল চাই কোম্পানী আপোনালোকে বাছি ব্যৱহাৰ কৰিব পাৰে ইয়াত ইমামেক্সিন বেনজয়েট 5% SC লিখা আছে মানে লুপাৰ কাৰণে ইমামেক্সিন বেনজয়েট কুইনেল ফোৰ্স তারপর ডেল্টামেথ্ৰিন ড্ৰপ এতিয়া মই দেখুৱা নাই বাৰু পিছত কিবা আহিলে দেখাম এই তিনটা কেমিক্যালে মানে ভাল কাম কৰে লুপাৰৰ ক্ষেত্ৰত বাগানৰ লুপাৰৰ ক্ষেত্ৰত ইমামেক্সিন বেনজয়েট কুইনেল ফোৰ্স আৰু ডেল্টামেথ্ৰিন এই তিনটা কেমিক্যাল বেছি ভাল কাম কৰে আৰু ইয়াৰ ড'জটো কথা কোৱা নাছিলো এই ইয়াৰ ড'জটো হৈছে এইটো আপোনালোকে পাৰ লিটাৰ পাৰ ml দিব লাগিব মানে 16 লিটাৰ টেংকি হলে 16 পৰা 20 ml দিব 1 লিটাৰ যদি দাম হয় 100 ml দিব হেতু সিস্টেমত ব্যৱহাৰ কৰিব আৰু ইয়াত জুখমাক কোৱা এইবোৰ ইয়াত কাপ পায় এইবোৰ জুখমাক কৰি লব তো বন্ধুসকল এইকেইটা আছিল আজি আপোনালোকক লুপাৰৰ বাবে চাৰিটা ভাল প্ৰডাক্ট দেখালো এইটো হৈছে সা ইনমেক্টিন ইমামেক্সিন বেনজয়েট কম্পোজিশন থকা 2 নম্বৰ হৈছে গালুক এটো ইমামেক্সিন বেনজয়েট কম্পোজিশন থকা 3 নম্বৰ অলপ যদি দামী প্ৰডাক্ট মাৰিব বিচাৰে পকেট মাৰিব পাৰে জিভা গ্ৰুপ কোম্পানী আৰু সেম ইমামেক্সিন বেনজয়েট কম্পোজিশন থকাই ড্ৰপ হয় তাৰপিছত 4 নম্বৰটো হৈছে জুলিয়া প্ৰডাক্ট ক্ৰাছ বুলি কয় কুইনেল ফোৰ্স 25% EC কম্পোজিশন থকা এই চাৰিটা ড্ৰপ আজি আপোনালোকক দেখালো যদি আপোনালোকৰ বাগানত লুপাৰ খুব অসুবিধা হৈছে প্ৰবলেম পাই আছে তেন্তে এই চাৰিটা ড্ৰপ ব্যৱহাৰ কৰি চাব পাৰে খুব সুন্দৰ ৰিজাল্ট পাব আৰু এইবিলাক ড্ৰপ আপোনালোকে ৰাতিবা খুব সোনকালে মাৰিব লাগে নহলে পাঁচবেলা সময়খিনিত মাৰিব লাগে দুপৰীয়া মাৰিলে বৰটা ভাল কাম কৰা দেখা নাযায় মানে ৰাতিবা সোনকালে নহলে বা পাঁচবেলা তো বন্ধুসকল এইকেইটাই আছিল আজি আপোনালোকক চাৰিটা ভাল লুপাৰৰ কাৰণে ড্ৰপ দেখালো আৰু এটা বস্তু আছে এইটো হৈছে আপোনালোকৰ স্প্ৰেডাৰ যেহেতু স্প্ৰেডাৰটো দেখুৱা কাৰণ হলে কিন্তু খুব বৰষুণ দি আছে আপোনালোকে এইবিলাক ড্ৰপৰ লগত স্প্ৰেডাৰ যদি মিক্স কৰি স্প্ৰে কৰে বাগান বিলাকক খুব সুন্দৰ ৰিজাল্ট পাব এইটো দেখিবলৈ সৰু ইয়াৰ সাইজটো হৈছে 100 ml এইটো দেখিবলৈ সৰু খালি ইয়াৰ ড'জটো বহুত কমকে দিব লাগে মানে ইয়াত আপোনালোকে লিখা আছে চাব পাৰে এইটো ড'জ চাব পাৰে ড'জ 0.25 ml per liter মানে আপোনালোকে যদি 16 লিটাৰ টেংকি ব্যৱহাৰ কৰে তেন্তে ইয়াৰ 4 ml দিব যদি 20 লিটাৰ টেংকি ব্যৱহাৰ কৰে তেন্তে 5 ml দিব আৰু যদি 100 লিটাৰ ড্ৰামত গুলিব বিচাৰে তেন্তে 100 লিটাৰ পানীত 25 ml দিব ড'জটো কমকে দিব লাগে মানে অন্য মানে স্প্ৰেডাৰতকে মানে অন্য ষ্টিকাৰতকে অন্য আঠাতকে ইয়াৰ ড'জটো কম দিব লাগে এই ড্ৰপটোৰ নাম হৈছে টেক IGL 00 ট্ৰপিক্যাল এগ্ৰো কোম্পানী নতুন আহিছে সৰু টেমা 100 গ্ৰাম সাইজৰ 100 ml সাইজৰ আৰু ইয়াৰ দামও অলপ পৰিব 275 লিখা আছে এটো 200 টকাৰ ভিতৰত আপোনালোকে পাই যাব যদি আঠা ব্যৱহাৰ কৰি যদি ড্ৰপৰ লগত যদি ষ্টিকাৰ ব্যৱহাৰ কৰে খুব সুন্দৰ ৰিজাল্ট পোৱা দেখা যায় স্পেশালি বাইখা বতৰখিনিত তো বন্ধুসকল আজিলে মানে আছিল পুনৰ লগ পাম অন্য ভিডিঅ'ত নতুন এটি টপিক লৈ আজিলে ধন্যবাদ